দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:02:08। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি আমোদ প্ৰমোদৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি বিশ্ৰাম কৰাৰ বাবে যথেষ্ট সময় লাভ কৰিব। আজি হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰা হঠাৎ হয়তো ধন লাভ কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান কিছু সবল হৈ পৰা দেখা যাব। আজি ব্যক্তিগত কথাসমূহ বা ব্যক্তিগত গোপনীয়সমূহ আপুনি প্ৰিয়জনৰ সৈতে সদৰি নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰতো যথেষ্ট সন্তোষজনকভাৱে সকলো কাম সমাপন হোৱা দেখা যাব। অৱশ্যে পাৰিলে পৰিকল্পনাসমূহ ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সদস্যসকলক যদিও সময় দিব কিছু বিচাৰিব, তথাপি কিন্তু কোনো কাৰ্যবশত সেই সময় দিবলৈ সক্ষম নহ'ব পাৰে আৰু অকলশৰে কিছু সময় অতিবাহিত কৰাৰো হয়তো মানসিকতা গঢ়ি উঠিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অকণমান কিছু দিনটো নিৰাশজনকভাৱে বৈবাহিক সম্পৰ্ক পাৰ হোৱা দেখা যাব। ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত। স্বাস্থ্যও এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পদ কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও শিশুৰ সৈতে সময় অতিবাহিত কৰাটো এওঁলোকৰ বাবে আজি যথেষ্ট শুভদায়ক বুলি ক'ব পাৰি। গতিকে শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো ব্যক্তিৰ উপদেশত আজি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে, তেতিয়াহ'লে হয়তো ভৱিষ্যতে সেই ক্ষেত্ৰৰ ফালৰ পৰা কোনো ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰে। গতিকে ধন নিৱেশ কৰাৰ কিছু চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি আনৰ প্ৰয়োজনীয়তাৰ প্ৰতিও কিছু অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি জীৱনত প্ৰেমৰ সঠিক লাভ উঠোৱাৰ সুযোগ লাভ কৰিব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ৰাশিৰ ব্যক্তিসকলৰ বিনম্ৰ স্বভাৱৰ বাবে তেওঁলোকে আনৰ পৰা কিছু হয়তো প্ৰশংসা লাভ কৰিব পাৰে আৰু সকলো ক্ষেত্ৰতেই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সকাৰাত্মক পৰিণাম লাভ কৰা দেখা যাব। বিশেষকৈ যদি ব্যৱসায়ৰ ক্ষেত্ৰত কোনো সহভাগীৰ সৈতে আপুনি ব্যৱসায় কৰে, তেতিয়াহ'লে সেই সহভাগীগৰাকীৰ পৰা আপুনি যথেষ্ট সকাৰাত্মক পৰিণাম লাভ কৰা দেখা যাব। আজি ৰাশিৰ ব্যক্তিসকলে যি ক্ষেত্ৰত প্ৰশংসা আনৰ পৰা বিচাৰে, অৰ্থাৎ আনে ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট প্ৰশংসা কৰিব। আপুনি যিকোনো ক্ষেত্ৰতে আজি আনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰা দেখা যাব। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি প্ৰিয়জনৰ খুব ওচৰতে থকা দেখা যাব, যাৰ ফলত বৈবাহিক সম্পৰ্ক এওঁলোকৰ আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। স্বাস্থ্যৰ পাৰিলে অকণমান কিছু গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো ক্ষেত্ৰত অযথা ব্যয় হোৱা দেখা যাব। গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও মানসিকভাৱে অকণমান কিছু সুদৃঢ় থকাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে সৰু ল'ৰা ছোৱালীৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে মন যথেষ্ট শান্ত হৈ থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনোকামনা পূৰ্ণ হোৱা দেখা যাব। আজি হয়তো সৌভাগ্যই এই ৰাশিৰ ব্যক্তিসকলক লগ দিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে আৰু হয়তো পূৰ্বতে কোনো কৰি থৈ দিয়া কামৰ হয়তো কষ্টৰ ফল এই ৰাশিৰ ব্যক্তিসকলে আজি লাভ কৰিব পাৰে। আজি দিনটো অৱশ্যে কোনো পৰিকল্পনা কৰাৰ ক্ষেত্ৰত অকণমান ভালদৰে ভাবি চিন্তি পৰিকল্পনাসমূহ কৰাৰ চেষ্টা কৰিব। আজি ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ব্যক্তিক প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰাশিৰ ব্যক্তিসকলে কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে পাৰিলে অৱশ্যে গোপনীয়সমূহ আনৰ আগত সদৰি নকৰাই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। আজি কাৰ্যক্ষেত্ৰলৈ নতুবা চাকৰি বাকৰিৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকলে আনৰ ওপৰত নিৰ্ভৰ নকৰি চলাই ভাল হ'ব। ইয়াৰ উপৰিও ব্যক্তিগত
সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিত্ব আজি খুব বিকশিত হোৱা দেখা যাব। খুব অইন ব্যক্তিয়ে এওঁলোকৰ আজি প্ৰশংসা কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বহু ব্যক্তিয়ে অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, কিয়নো এওঁলোকে বহু ব্যক্তিৰ মাজত থাকি খুব অশান্তিদায়ক যেন অনুভৱ কৰি অকলশৰে কিছু সময় অতিবাহিত কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰে। এই বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত হয়তো পৰিণত হ'ব পাৰে। ইয়াৰ উপৰিও আজি এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চিত কৰিবৰ বাবেও যথেষ্ট সক্ষম হোৱা দেখা যাব, যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ কিছু সবল হৈ পৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি চোৰৰ পৰা কিছু অকণমান সাৱধান হৈ থকাৰ আৱশ্যকতা আছে। হয়তো কোনো বস্তু চুৰি হ'ব পাৰে, গতিকে অকণমান নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো পাৰ্টি কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে নিজৰ ভাল ভাল বন্ধুসমূহক মাতি সেই পাৰ্টি কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে হয়তো কোনো বন্ধুৱে আপোনাক সৎ উপদেশ দিব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ হাস্যময় স্বভাৱৰ বাবে অইন ব্যক্তিৰ ওপৰত এওঁলোকৰ নিজৰ প্ৰতিভা দেখুওৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে, গতিকে খুব দিনটো এওঁলোকৰ সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচাৰি আছে, তেওঁলোকে অকণমান নিজক কিছু মন শান্ত কৰি ৰাখি পঢ়া শুনাত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, কিয়নো হয়তো অকণমান ভয় ভাৱ মনত হয়তো সোমাব পাৰে, গতিকে মন কিছু শান্ত কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো সন্ধিয়াৰ সময়লৈ ক'ৰবালৈ হয়তো তেওঁলোকৰ ওচৰলৈ ক'ৰবাৰ পৰা হয়তো ভাল খবৰ আহিব পাৰে, গতিকে সন্ধিয়াৰ সময়ত ক'ৰবাৰ পৰা খুব ভাল এটা খবৰ অহাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো এক খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায়ত পাৰিলে অকণমান কিছু গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। সিংহ ৰাশি। এই ৰাশিৰ যিসকল অধিবক্তা আছে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিয়নো তেওঁলোকে কাৰ্যক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰি আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান কিছু আৰাম কৰাৰ চেষ্টা কৰিব, কিয়নো বিগত দিনকেইটাত এই ৰাশিৰ ব্যক্তিসকলে শাৰীৰিকভাৱে হওক নতুবা মানসিকভাৱে অকণমান কিছু পৰিশ্ৰমৰ মাজেৰে পাৰ কৰি আহিছে, গতিকে আজি কিছু অকণমান নিজৰ বাবে সময় উলিওৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত অকণমান আৰ্থিক স্থিতি তেওঁলোকৰ কিছু সবল হৈ পৰা দেখা যাব। অৱশ্যে আজি এওঁলোকে হয়তো কোনো চিঠি বা ইমেইলৰ পৰা এওঁলোকৰ ঘৰলৈ হয়তো কোনো মহত্বপূৰ্ণ হয়তো শুভ সংবাদ আহিব পাৰে, যাৰ ফলত এওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে যদিহে ক'ৰবালৈ যাব লগা হয়, তেতিয়াহ'লে নিজৰ প্ৰয়োজনীয় খুব সুন্দৰ বস্ত্ৰ পৰিধান কৰি যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। নহ'লে হয়তো অকণমান সম্পৰ্ক কোনো ক্ষেত্ৰত অৱনতি ঘটিব পাৰে, তেওঁ হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে, গতিকে সুন্দৰ বস্ত্ৰ পৰিধান কৰি যোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি আপুনি দিনতে কিছু নিজৰ আশা ভৰসাৰ মাজত থাকি সময় অতিবাহিত কৰাৰ বিপৰীতে আপুনি প্ৰেক্টিকেল লাইফত গৈ কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে আজিৰ দিনটোত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যদিও প্ৰিয়জনক কিছু সময় দিবৰ বাবে চেষ্টা কৰিব, তথাপি কিন্তু কোনো কাৰণবশতঃ সময় দিবৰ বাবে সক্ষম নহ'ব, যাৰ ফলত অকণমান কিছু প্ৰিয়জন হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান কিছু সময় দিয়াৰ চেষ্টা কৰিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো এই ৰাশিৰ ব্যক্তিসকলক কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। এই বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ ৰচনাত্মক কাম কাজত অংশগ্ৰহণ কৰাৰ যি ইচ্ছা, সেই ইচ্ছাৰ বাবে এওঁলোকে আজি মানসিকভাৱে যথেষ্ট শান্তি অনুভৱ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি যথেষ্ট সুস্থ সবল হৈ পৰা দেখা যাব, কিয়নো কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো যথেষ্ট পৰিমাণৰ ধন লাভ কৰিব পাৰে।
যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ যথেষ্ট সবল হৈ উঠা দেখা যাব। আজি পাৰিবাৰিক উত্তৰদায়িত্ব অৱশ্যে অকণমান কিছু বৃদ্ধি পাব পাৰে, যাৰ ফলত অকণমান মানসিকভাৱে কিছু অশান্তি যেন অনুভৱ হ'ব পাৰে। তথাপি কোনো কথা নাই, পাৰিবাৰিক ক্ষেত্ৰত আপুনি সেই উত্তৰদায়িত্বসমূহ সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো অৱশ্যে সিমান শুভ বুলি ক'ব নোৱাৰি, হয়তো কোনো ক্ষেত্ৰত দুয়োৰে মাজত মনোমালিন্য ঘটিব পাৰে, গতিকে প্ৰেমৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ঋষিৰ ব্যক্তিসকলে যদিহে ধনেই সকলো বুলি ভাবে, কাৰ্যক্ষেত্ৰতে হওক বা অন্য কোনো ক্ষেত্ৰতে ধনেই সকলো বুলি ভাবে, তেতিয়াহ'লে হয়তো সেই ক্ষেত্ৰত অকণমান আপুনি ভুল বুলি প্ৰমাণিত হ'ব পাৰে, কিয়নো সকলো কথা বা সকলো বস্তু ধনেৰেই আনিব নোৱাৰি। আজি নিজৰ ক্ষমতাসমূহৰ পূৰ্ণ বিকশিত কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ঋষিৰ ব্যক্তিসকলৰ যি অতি সোনকালে যিকোনো ক্ষেত্ৰতে কামসমূহ সমাধান কৰাৰ যি ক্ষমতা আছে, সেই ক্ষমতাৰ বাবে হয়তো আপুনি হয়তো সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব, অৰ্থাৎ সেই ক্ষমতাসমূহৰ অইন ব্যক্তিয়ে যথেষ্ট প্ৰশংসা কৰা দেখা যাব। আজি এই ঋষিৰ ব্যক্তিসকলৰ অৱশ্যে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে জীৱনসংগীয়ে হয়তো কোনো অন্য ব্যক্তিৰ কথা শুনি হয়তো অকণমান আপোনাক হয়তো সম্পৰ্ক অৱনতি ঘটোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে বৈবাহিক সম্পৰ্ক যাতে অন্য ব্যক্তিৰ হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। এই বাহিৰে ঋষিৰ ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব। এই বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো আজি কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা ঋষিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। তুলা ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি সামাজিক প্ৰতিষ্ঠা লাভ কৰিব। ইয়াৰ উপৰিও সুখী হৈ থকাৰ চেষ্টা কৰিব, কিয়নো অতি সোনকালে আপোনাৰ শুভ দিন আহি পৰিব, গতিকে সুখী হৈ থকাৰ চেষ্টা কৰিব। আজি ঋষি ব্যক্তিসকলৰ অতিৰিক্ত উৰ্জা ভাৱ কিছু অনুভৱ কৰা দেখা যাব, খুব এনাৰ্জিকেল হৈ থকা দেখা যাব এই ঋষিৰ ব্যক্তিসকলক। আজি ঋষি ব্যক্তিসকল অৱশ্যে ধন কিছু সঞ্চয় কৰিবলৈ সক্ষম হ'ব পাৰিব, কিয়নো ক'ৰবাৰ পৰা হয়তো ধন আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি ঋষি ব্যক্তিসকলে কোনো হয়তো ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পালে হয়তো খুব সম্ভাৱনা দেখা পোৱা গৈছে ঘৰুৱা সামগ্ৰী কোনো ক্ৰয় কৰাৰ। আজি প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ঋষিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে এই ঋষিৰ ব্যক্তিসকলে মাতৃৰ পৰা ভবামতে সকাৰাত্মক পৰিণাম হয়তো নাপাবও পাৰে। ইয়াৰ উপৰি এই ঋষিৰ ব্যক্তিসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ ওপৰত আজি পুনৰ এবাৰ ভালদৰে ভাবি চিন্তি লোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি ঋষি ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজিৰ দিনটো এক খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব, কিয়নো বৈবাহিক ক্ষেত্ৰত আজি শুক্ৰ আৰু মংগল গ্ৰহ এক হৈ পৰা দেখা যাব, যাৰ ফলত বৈবাহিক সম্পৰ্ক তেওঁলোকৰ খুব সুন্দৰ হৈ পৰা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত অৱশ্যে কিছু অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে ঋষি ব্যক্তিসকলে স্বাস্থ্যৰ ফালৰ পৰা আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা ঋষি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। বৃশ্চিক ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি সকলো কাম অকণমান আঁতৰ কৰি কিছু নিজৰ বাবে সময় উলিয়াই অকণমান আৰাম কৰাৰ চেষ্টা কৰিব। আজি নিজৰ মন পচন্দৰ কাম কৰাৰ অৱশ্যে অকণমান চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাটো এই ৰাশি ব্যক্তিসকলৰ বাবে খুব লাভদায়ক হৈ পৰা দেখা যাব, গতিকে কোনো ক্ষেত্ৰত পাৰি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল অবিবাহিত ব্যক্তি আছে তেওঁলোকৰ বৈবাহিক সম্পৰ্ক গঢ়াৰ বাবে দিনটো খুব সুন্দৰ বুলি ক'ব পাৰি। আজি বন্ধুৰ সৈতে অৱশ্যে কথা বতৰা বা যিকোনো ক্ষেত্ৰত সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, কিয়নো অকণমান বন্ধুৰ সৈতে সম্পৰ্ক হয়তো আপোনাৰ অৱনতি ঘটিব পাৰে। আজি ব্যৱসায়ত নতুন চিন্তাধাৰাৰ কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নতুন চিন্তাধাৰা আনিলে ব্যৱসায় আপোনাৰ যথেষ্ট উত্তম হৈ পৰা দেখা যাব। আজি ঋষিৰ ব্যক্তিসকলে অৱশ্যে কাৰ্যক্ষেত্ৰত নিজৰ কষ্টৰে যিকোনো কাম কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে কষ্টৰ মূল্য আপুনি কাৰ্যক্ষেত্ৰতে হওক অথবা অন্য কোনো ক্ষেত্ৰতে লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে নিজকো কিছু অকণমান শান্ত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো কোনো ক্ষেত্ৰত আপোনাৰ অকণমান ক্ৰোধ বৃদ্ধি পাব পাৰে, গতিকে নিজক কিছু শান্ত কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকল যদিহে ক'ৰবালৈ বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে হয়তো নিজৰ বাবে কিছু বস্ত্ৰ ক্ৰয় কৰাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে
দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। হয়তো জীৱনসংগীৰ পৰা কোনো অকণমান নকাৰাত্মক প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে। গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলৰ আজি মানসিক চিন্তা কিছু হ্ৰাস হোৱা দেখা যাব। অৱশ্যে সৰু সৰু কথাক লৈ আপোনাক কিছু চিন্তা কৰি থকা দেখা যাব, কিন্তু সেই সৰু সৰু কথাত যাতে আপুনি চিন্তা নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ধন সম্পৰ্কীয় কোনো সমস্যা যদি চলি আছিল বিগত দিনকেইটাত, তেতিয়াহ'লে সেই সমস্যাসমূহৰ পৰাও সমাধান পোৱা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ফালৰ পৰাই চাবলৈ গ'লে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে আপুনি যিসকল ব্যক্তিক খুব চকুমুজি আপুনি বিশ্বাস কৰে, সেই ব্যক্তিসকলে হয়তো আপোনাৰ সেই বিশ্বাস ভংগ কৰিব পাৰে। গতিকে তেনে ব্যক্তিক অকণমান কিছু আপোনাৰ নজৰত ৰখাৰ চেষ্টা কৰিব। আজি যদিহে প্ৰিয়জনক কিছু গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে হয়তো অকণমান পাৰিবাৰিক ক্ষেত্ৰত নকাৰাত্মক প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰিয়জনকো কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। তেনেকৈলে আপোনাৰ সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো কাৰ্যক্ষেত্ৰত আপোনাৰ কোনো পুৰণা কামৰ হয়তো আপুনি প্ৰশংসা লাভ কৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কামতো খুব উন্নতি হোৱা দেখা যাব। যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি পাৰিলে কোনো অনুভৱী ব্যক্তিৰ পৰা কাৰ্যক্ষেত্ৰৰ বিষয়ে অকণমান কোনো উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো কোনো আলহীৰ আগমন ঘটিব পাৰে, নজনোৱাকৈ হয়তো কোনো আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত এওঁলোকৰ কাৰ্যক্ৰমণিকা অকণমান সাল সলনি হ'ব পাৰে। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কোনো হয়তো সম্পৰ্কীয় ব্যক্তিৰ প্ৰভাৱত এওঁলোকৰ বৈবাহিক সম্পৰ্ক অকণমান নকাৰাত্মক হৈ পৰিব পাৰে। গতিকে বৈবাহিক ক্ষেত্ৰত যাতে পৰালৈ আপুনি অন্য ব্যক্তিক হস্তক্ষেপ নকৰিব দিয়াই আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি কাম কাজবোৰ অকণমান কিছু আঁতৰত ৰাখি নিজৰ বাবে সময় উলিয়াই অকণমান বিশ্ৰাম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে শাৰীৰিকভাৱে হওক বা মানসিকভাৱে খুব সুস্থ যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰত যিসকল ব্যক্তিয়ে ধন ধাৰে বিচাৰি আহে, কিন্তু সেই ধন তেওঁলোকে উভতাই নিদিয়ে, তেনে ব্যক্তিক আজি অকণমান ধন ধাৰে দিয়াৰ পৰা বিৰত থকাই আপোনাৰ বাবে ভাল হ'ব। অৱশ্যে ঘৰুৱা ব্যক্তি হ'লেও তেনে ব্যক্তিক আজি আপুনি ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো কাৰ্যবশত হয়তো অকণমান কিছু নিজকে নিজে অশান্তিদায়ক যেন অনুভৱ কৰিব পাৰে। গতিকে কিছু কাৰ্যক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল খুব সক্ৰিয় হৈ থকা দেখা যাব। আজি কাম কাজৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকল যদিও কাৰ্যক্ষেত্ৰত কিছু কামৰ প্ৰকোপ বৃদ্ধি পাব পাৰে, তথাপি কিন্তু এওঁলোকৰ আজি এনাৰ্জি শক্তি যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে এওঁলোকে কামবোৰ সমাপন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ পূৰ্বতে কৰিব থৈ দিয়া কামো সুচাৰুৰূপে সমাপন হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ব্যক্তিয়ে হয়তো আজি শোৱা বিচনাত অকণমান হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে কিছু চলা ফুৰা কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহ যেনে ব্যৱসায়িক আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই মকৰ ৰাশি ব্যক্তিসকলৰ আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কুম্ভ ৰাশি। এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে নিজৰ বাবে কিছু সময় উলিওৱাৰো আৱশ্যকতা আছে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি লৰা ঢপৰাৰ মাজত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা অকণমান বিৰত থাকিব। বিশেষকৈ আৰ্থিক সিদ্ধান্তসমূহ লোৱাৰ ক্ষেত্ৰত অকণমান ভাবি চিন্তি লোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো
সকলো ব্যক্তিৰ দৃষ্টি এওঁলোকৰ পিনে আকৰ্ষণ হোৱা দেখা যাব, কিয়নো অন্য ব্যক্তিয়ে এওঁলোকক আজি যথেষ্ট গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত কেইবাটাও সুবিধা আহি পৰিব পাৰে, যাৰ ফলত কোনটো সুবিধা প্ৰথমে গ্ৰহণ কৰিব সেই ক্ষেত্ৰত অকণমান খেলি মেলি হোৱা দেখা যাব। গতিকে সুন্দৰভাৱে আপুনি মন সুদৃঢ় কৰি সেই সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কত অকণমান গুৰুত্ব দিব, কিয়নো প্ৰেমত হয়তো প্ৰিয়জনে আপোনাক অকণমান কিছু প্ৰেছাৰ দিব পাৰে। গতিকে নিজৰ সিদ্ধান্তসমূহ সুচাৰুৰূপে লৈ প্ৰেম সম্পৰ্কত আগবঢ়াৰ চেষ্টা কৰিব। আজি স্পষ্টবাদী হৈ চলাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দৃঢ় ইচ্ছা আৰু ক্ষমতাসমূহক অইন ব্যক্তিয়ে যথেষ্ট প্ৰশংসা কৰাও দেখা যাব। আজি ঘৰৰ কোনো সদস্য হয়তো আপোনাৰ সৈতে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, তথাপি কোনো কাৰ্যবশতঃ আপুনি সেই ব্যক্তিগৰাকীক সময় দিবলৈ সক্ষম নহ'ব পাৰে, যাৰ ফলত তেওঁ হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল আজি ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবালৈ যাব লগা হয়, তেতিয়াহ'লে হয়তো সময়ৰ কাম সময়ত কৰি উলিয়াবলৈ সক্ষম নহ'ব, যাৰ ফলত অকণমান ওলাই যোৱাত কিছু বিলম্ব হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে জীৱনসংগীয়ে কোনো ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰা দেখা যাব। ব্যৱসায়ৰ ক্ষেত্ৰত লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্য অৱশ্যে এওঁলোকৰ আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। গতিকে সকলো ক্ষেত্ৰত লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। ভিডিঅ'টোৰ মাজতে এটা কথা জনাব বিচাৰিছোঁ, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত অন্য এটা চেনেলৰ লিংক দিয়া আছে। সেই চেনেলটোত জ্যোতিষ সম্পৰ্কীয় বিভিন্ন টপিক যেনে তিলতত্ত্ব, হস্তৰেখা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। গতিকে আশা কৰিছোঁ সেই চেনেলটো যেন সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখে। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিশ্ৰম অকণমান কিছু বৃদ্ধি পাব পাৰি। এই উপৰিও স্বাস্থ্য এওঁলোকৰ আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। আজি ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ ধন যদিহে আপুনি কোনো ক্ষেত্ৰত নিৱেশ কৰে, তেতিয়াহ'লে হয়তো কোনো ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। অৱশ্যে কোনো অনুভৱী ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলক ঘৰুৱা ক্ষেত্ৰত কোনো সকাৰাত্মক পৰিৱৰ্তন অহা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকল খুব আৱেগিক হৈ পৰাও দেখা যাব সেই পৰিৱৰ্তনৰ ফলত। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, কিয়নো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো জ্যেষ্ঠজনে অকণমান কোনো ক্ষেত্ৰত কথা শুনাব পাৰে, গতিকে কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব কাৰ্যক্ষেত্ৰত। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে কিছু সময় উলিয়াই হয়তো জীৱনসংগীৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰে। হয়তো অৱশ্যে অকণমান জীৱনসংগীৰ সৈতে হয়তো সৰু সুৰা মনোমালিন্য ঘটিব পাৰে, তথাপি কিন্তু এওঁলোকৰ বৈবাহিক সম্পৰ্ক আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্য অৱশ্যে এওঁলোকৰ খুব যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।